আমি সকলোৱে এদিন নহয় এদিন আমাৰ মুখত ওলোৱা পিম্পল মানে শালমইনা ভাঙি পাইছোঁ হয়নে কিন্তু আপুনি জানেনে আমাৰ মুখৰ এনেকুৱা এটা ঠাই আছে যিখিনি ঠাই যদি আপুনি পিম্পল ভাঙে আপোনাৰ মস্তিষ্কলৈকে ইনফেকশ্যন হোৱা সম্ভাৱনা আছে সেই ঠাইখিনিনো কি আৰু সেই ঠাইখিনিত পিম্পল ভাঙিলে কেনেকৈ মস্তিষ্কলৈকে ইনফেকশ্যন যাব পাৰে জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাওক আমাৰ মুখত এটা এনেকুৱা ঠাই আছে যাক আমি ডেঞ্জাৰ ট্ৰায়েংগল বুলি কওঁ আৰু মেডিকেলৰ ভাষাত ইয়াক নেজোলেবিয়েল ট্ৰায়েংগল বুলি কয় এই ট্ৰায়েংগলটোক নেজোলেবিয়েল ট্ৰায়েংগল বুলি কিয় কয় কাৰণ এইটো নাকৰ পৰা ওঠলৈকে যায় আৰু এইখিনি ঠাইৰ যদি আপুনি পিম্পল ভাঙে আপোনাৰ মস্তিষ্কলৈকেও ইনফেকশ্যন যোৱা দেখা যায় পিছে এইটো কেনেকৈ যাব পাৰে আমাৰ নাকৰ এইখিনি অংশত এটা কেভাৰ্নাছ সাইনাছ বুলি বস্তু আছে আৰু আপুনি যেতিয়া এইখিনি অংশৰ পিম্পল ভাঙে তেতিয়া কি হয় এইখিনি অংশৰ পৰা কেভাৰ্নাছ সাইনাছত ইনফেকশ্যন কৰিব পাৰে আৰু সেই ইনফেকশ্যনটো আপোনাৰ মস্তিষ্কলৈকেও যাব পাৰে সেয়েহে নেক্সট টাইমৰ পৰা আপুনি মুখৰ এইখিনি অংশৰ পিম্পল কেতিয়াও নাভাঙিব আৰু যদি আপোনাৰ বহুত বেছি ভাঙিব মন যায় আপুনি এটা কথা মনত ৰাখিব যে হাতখন একেবাৰে সফাকৈ ধুইহে আপুনি এইখিনি অংশৰ পিম্পল চুৱে সজাগ হওক সুস্থ থাকক বহুত জৰুৰী ভিডিঅ' কাইণ্ডলি সকলোকে শ্বেয়াৰ কৰি দিব থেংক ইউ